যোৰহাট জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখন বৰিয়নী নকছাৰীত অনুষ্ঠিত কৰা হয়। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নকছাৰী শাখা সাহিত্য সভাৰ সহযোগত 15 নং মধ্য নকছাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই অধিৱেশনখন। পুৱা পতাকা উত্তোলন কৰি যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই স্মৃতি তৰ্পণ কৰে। যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মাধৱ মহন্তই সহযোগ কৰে আদৰণি সমিতিৰ সভাপতি ঘন লাহন আৰু নকছাৰী শাখা সাহিত্য সভাৰ সভানেত্ৰী ডক্টৰ মানৱী গগৈ। ইয়াৰ পিছতেই কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। প্ৰতিনিধি সভা উদ্বোধন কৰে যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি হেমচন্দ্ৰ গগৈ। ইয়াৰ পাছত যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত মুকলি সভাখন অনুষ্ঠিত কৰা হয়। এই মুকলি সভাৰ শুভ উদ্বোধন কৰে ছেবাৰ প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈ। এতিয়া আৰম্ভণি গীতেৰে সভাৰ কাম আৰম্ভ কৰে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদিকা মিতালী শইকীয়াই। এই মুকলি সভাত উপস্থিত আছিল অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী পূৰ্ণকান্ত বৰুৱা, ছেবাৰ প্ৰাক্তন শিক্ষা সচিব কমলজ্যোতি গগৈ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক ৰমানন্দ বৰা আৰু ক্ষীৰোদ দাস, স্মৃতিকণ্ঠৰ সম্পাদক জয়শ্ৰী শইকীয়া, হেম সন্ধিকৈ, যোৰহাট জিলা সাহিত্য সভাৰ সহ সম্পাদক ৰঞ্জিত গগৈ, আমগুৰি মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিৎ গগৈ, নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱা আৰু বহুকেইজন বিশিষ্ট অতিথি। অতিথিসকলে সাহিত্যৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে বহু গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। অৱসৰপ্ৰাপ্ত বিজ্ঞানী পূৰ্ণকান্ত বৰুৱাই ভাষণ প্ৰসংগত ধুদৰ আলিটো অৱহেলিত পথ বুলি কয়, কাৰণ ইয়াক বহু আগতেই ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে নিৰ্মাণ কৰিব লাগিছিল। চৰাইদেউখন এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে চৰকাৰে, সেয়েহে ধুদৰ আলিটো ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে চৰকাৰক। ইয়াৰ পিছত জয়শ্ৰী শইকীয়াৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা সাহিত্য চিন্তা নামৰ এখনি বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ক্ষীৰোদ দাসে। লগতে সাহিত্য সভাই দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। গমধৰ কোঁৱৰ নাটকখনক বিশেষভাৱে সন্মান দি গমধৰ কোঁৱৰক ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা সেনানী হিচাপে স্বীকৃতি দিয়া আৰু নকছাৰী তিৰুৱাল চাহ বাগিচাত থকা ৰাধাকান্ত সন্ধিকৈ আৰু নাৰায়ণী সন্ধিকৈ সমাধি ক্ষেত্ৰখন সুন্দৰকৈ নিৰ্মাণ কৰি উদ্যানলৈ ৰূপান্তৰ কৰা। যোৰহাট জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখনি নকছাৰীত অনুষ্ঠিত কৰাত নকছাৰী সাহিত্য ভঁৰাল অধিক শক্তিশালী হোৱাত প্ৰেৰণা যোগাব। নকছাৰী সাহিত্য সভা বহু পুৰণা। নকছাৰী সাহিত্য সভা আমি জন্ম হোৱাৰ আগৰে পৰা ইয়াত আছে আৰু আজি উজ্জীৱিত হৈ যোৰহাট জিলা সাহিত্য সভাৰ অধিৱেশন পাতিব পৰাটো এটা গৌৰৱৰ কথা। নকছাৰীত বহু লেখক সাহিত্যিক আছে। আমি তাহানিৰ পৰাই আহিছোঁ যে এসময়ত BDO খনি গগৈ, তেখেতে বহুত লিখা মেলা কৰিছিল। মতি গগৈ এজন সাম্যবাদী মানুহ আছিল। তেওঁ যথেষ্ট প্ৰস্তুতি নামৰ এখন আলোচনী তেতিয়াই উলিয়াইছিল, তেতিয়াই বিক্ৰী কৰিছিল গাঁৱে গাঁৱে। পদ্মনীল গগৈ তেখেত ধাৰাবাহিকভাৱে নিউজ কাকত বা আমাৰ আলোচনীবিলাকত লিখিছিল। তেনেধৰণে আৰু বহু সাহিত্যিকৰ নাম ল'ব লাগিব, যিসকলে ধাৰাবাহিকভাৱে এতিয়াও চৰ্চা অব্যাহত ৰাখিছে। আমি ইয়াত কেইজনমান বিশেষভাৱে পণ্ডিত ব্যক্তি পাইছিলোঁ। কৃষ্ণকান্ত সন্দিকৈ, আমাৰ তিৰুৱাল চাহ বাগিচাৰ উপাৰ্জনেৰে কৃষ্ণকান্ত সন্দিকৈয়ে বহু তত্ত্বগধুৰ নৈখত চৰিত, যশস্তিলক, সেতু বন্ধনৰ দৰে পুথিসমূহ লিখিলে। অকল সেয়ে নহয়, এই চাহ বাগিচাৰ উপাৰ্জনেৰে অসমৰ চন্দ্ৰকান্ত সন্দিকৈ সাহিত্য সভাৰ বনাই দিয়া, দান কৰা মাটি, এইখিনি ৰাধাকান্ত সন্দিকৈ তিৰুৱাল চাহ বাগিচাৰ এটা অন্যতম অৱদান অসম সাহিত্য জগতলৈ। দ্বিতীয়তে সন্দিকৈ ছোৱালী কলেজ গুৱাহাটী, বুৰঞ্জী পুৰাতত্ত্ব বিভাগ গুৱাহাটী, কৃষ্ণকান্ত সন্দিকৈ লাইব্ৰেৰী গুৱাহাটী বিশ্ববিদ্যালয়, ঠিক তেনেধৰণে কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটি গোটেই অসমতে ভাৰতবৰ্ষতে সৰ্বব্যাপী আছে। আনকি আমাৰ নকছাৰীত থকা ৰাধাকান্ত সন্দিকৈ ছোৱালী হাইস্কুলো তেখেতসকলে বনাই দিছিল এই তিৰুৱাল চাহ বাগিচাৰ উপাৰ্জনেৰে। গতিকে তিৰুৱাল আৰু নকছাৰীৰ সাহিত্য যুগলৈ এটা উল্লেখযোগ্য অৱদান আছে আৰু আজি সাহিত্য সভাৰ এই অনুষ্ঠানে এটি বিশেষ গুৰুত্ব ইয়ালৈ নমাই আনিছে আৰু দুটা প্ৰস্তাৱ আজি ইয়াত সাহিত্য সভাই লৈছে। এটা হ'ল
আমাৰ গমধৰ কোঁৱৰ ৰজাবাৰীৰে এই গমধৰ কোঁৱৰৰ নাটকখনক বিশেষভাৱে সন্মান আৰু স্বীকৃতি দিয়া আৰু গমধৰ কোঁৱৰক ভাৰতবৰ্ষৰ প্ৰথম যে স্বাধীনতা সেনানী আছিল তেওঁক স্বীকৃতি দিয়া এইটো সাহিত্য সভালৈ প্ৰস্তাৱ আজি জিলা সাহিত্য সভাই সদনে গ্ৰহণ কৰিছে। দ্বিতীয়টো প্ৰস্তাৱ হ'ল ৰাধাকান্ত সন্দিকৈ নাৰায়ণী সন্দিকৈ যি সমাধি আছে এই সমাধি পুনৰ নিৰ্মাণ কৰি এটি উচ্চ স্তৰীয় এখন ঠাই বা আমি এখন পবিত্ৰ স্থল পাৰ্ক বনাব পাৰি তাৰ এটা সিদ্ধান্ত সাহিত্য সভাক বিশেষ পুঁজি আবণ্টন কৰিবলৈ প্ৰস্তাৱ আজিৰ এই সভাত প্ৰেৰণ কৰিছে। এই দুটা প্ৰস্তাৱে নকছাৰী সাহিত্যৰ ভঁৰাল আৰু চহকী কৰি উজ্বলাই তুলিব। ধন্যবাদ। ঢুঁডৰালিটোৰ কথা এইকাৰণে ক'ব বিচাৰিছোঁ যে এই অঞ্চলটো সমগ্ৰ অঞ্চলটো 5খন জিলাত নাগালেণ্ডৰ আৰু অৰুণাচলৰ দাঁতি কাষৰীয়া অনুগ্ৰহৰ ইমান উন্নতি হোৱা নাই অৰ্থনৈতিকভাৱে বা সামাজিকভাৱে। ইয়াৰ প্ৰধান কাৰণটো হ'ল যে আমাৰ যিটো ঢুঁডৰালি এটা অৱহেলিত ৰাস্তা বুলিয়ে ক'ব পাৰি। এই ৰাস্তাটো যদি আমি নেশ্যনেল হাইৱে কৰিব পাৰোঁ তেতিয়াহ'লে দুটা তিনিটা কথা আছে ইয়াতে। দুখন জিলা সদৰ গোলাঘাট আৰু সোণাৰী এই দুখন জিলা সদৰ কোনো ৰাষ্ট্ৰীয় ৰাজমাৰ্গ বা নেশ্যনেল হাইৱে চোৱা নাই আৰু ৰেলপথও চোৱা নাই। যদি এই ৰাস্তাটো নেশ্যনেল হাইৱে হয় এই দুখন জিলা সদৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। তদুপৰি এই সমগ্ৰ অঞ্চলটোৰ উন্নতিৰ কাৰণে অৰ্থনৈতিক উন্নতি বা সামাজিক উন্নতিৰ কাৰণে বা ওচৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচলৰ যোগাযোগৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ আৰু সুচল হ'ব বুলি মই মোৰ দৃঢ় বিশ্বাস। আৰু এইটো যদি অনতিপলমে আমাৰ ৰাজনৈতিক নেতৃত্বই ৰাজ্যৰ ৰাজনৈতিক নেতৃত্বই বা আমাৰ বিশেষকৈ সাংসদসকলে দল নিৰ্বিশেষে মই কোৱা নাই কোনো দলৰ হ'ব অসমৰ সাংসদসকলে যদি এই কথাটো গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ লৈ যাব পাৰে। এসময়ত শুনা যায় 2006 চনত ৰাষ্ট্ৰীয় ৰাজমাৰ্গ বা নেশ্যনেল হাইৱে কৰাৰ এটা প্ৰপ'জেল আছিলে কিন্তু কেন্দ্ৰীয় চৰকাৰে সেইটো গ্ৰহণ নকৰিলে। কিন্তু এতিয়া পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত এই কথাটো আকৌ গুৰুত্ব সহকাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা আমাৰ ৰাজনৈতিক নেতৃত্বই লৈ গ'লে মই ভাবোঁ এই কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই ৰাস্তাটো ৰাষ্ট্ৰীয় ৰাজমাৰ্গ বা নেশ্যনেল হাইৱে কৰি এই সমগ্ৰ অঞ্চলটোৰে অৰ্থনৈতিক আৰু সামাজিক উন্নয়নত যথেষ্ট অৰিহণা যোগাব পাৰে। মোৰ এইটো দৃঢ় বিশ্বাস। সভাৰ একাদশ বাৰ্ষিক অধিৱেশন নকছাৰীত আজি এই পঞ্চায়ত অফিচতে গ্ৰাম উন্নয়ন আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ পঞ্চদশ একাদশ অধিৱেশনখন অনুষ্ঠিত হৈছে আৰু সেইকাৰণে ৰাইজেও যথেষ্ট উঠি পৰি লাগিছে। সকলোৱে ভাল পাইছে। সাহিত্যৰ উন্নতি হওক আৰু সৃষ্টিশীল সাহিত্যৰ ওপৰত গুৰুত্ব দি পেলাই এই আমাৰ ল'ৰা ছোৱালীবিলাকক উত্তৰ পুৰুষক অনুপ্ৰাণিত কৰিব পৰা ব্যৱস্থাই সাহিত্য সভালৈ আহ্বান জনাই আমাৰ মধ্যকালীন যিখন অধিৱেশন সেই অধিৱেশন ইয়াত অনুষ্ঠিত হোৱাৰ কাৰণে আমি বৰ সুখী হৈছোঁ। কাৰণ নকছাৰী শাখা সাহিত্য সভাখন যোৰহাট জিলাৰ ভিতৰতে এখন অগ্ৰণী সাহিত্য শাখা সভা। এই শাখা সভাৰ পৰাই বহুকেইজন সাহিত্যিক ওলাইছে আৰু ইয়াত যিহেতু ইয়াৰ ওচৰতে এখন অভয়াৰণ্য আছে সেইখন হ'ল গিবন অভয়াৰণ্য। এই গিবন অভয়াৰণ্যও কি কৰে আমাৰ এই শাখা সাহিত্য সভাৰ লগত পৰিচিত। আৰু লগতে মই তেখেতলোকক ধন্যবাদ জনাইছোঁ। তেখেতলোকে ইমান সুন্দৰভাৱে আজি যি অনুষ্ঠান পাতিলে এই অনুষ্ঠানটো যাতে আগলৈও তেনেকৈ পাতে তাৰ কাৰণে তেখেতলোকক মোৰ পুনৰ ধন্যবাদ জনাইছোঁ। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ।